ফাইনেল এনআৰচি বুলি কৈ থাকোঁ। এইখন আচলতে ফাইনেল এনআৰচি নহয়, এইখন হ'ল ছাপ্লিমেণ্টাৰী এনআৰচি। 13 আগষ্ট 2019 সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছিলে। অৰ্ডাৰটোত লিখা আছিলে, দ্য লিষ্ট অফ ইনক্লুশ্যন এণ্ড এক্সক্লুশ্যন শ্বেল বি মেড এভেইলেবল টু দ্য ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া এজ দ্য ছাপ্লিমেণ্টাৰী লিষ্ট। এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰতে কৈছিলে এইটো ছাপ্লিমেণ্টাৰী লিষ্ট বুলি, কিন্তু তেতিয়াৰ সমন্বয়ক হাজেলা ডাঙৰীয়াই ছাপ্লিমেণ্টাৰী নকৰি মানুহক বিভ্ৰান্তি কৰিবলৈ এইটো ফাইনেল এনআৰচি বুলি প্ৰকাশ কৰিছিলে। আৰু ফাইনেল এনআৰচি বুলি কোৱাৰ লগে লগে ৰিজেকশ্যন শ্লিপৰ কথা আহি পৰে। কিন্তু এতিয়া যিটো 19 লাখ মানুহৰ ৰিজেকশ্যন শ্লিপৰ কথা কৈ আছে, যিহেতু এইখন ফাইনেল এনআৰচি নহয়, সেইকাৰণে ৰিজেকশ্যন শ্লিপৰ কথাটো আমি এতিয়া পাতি লাভ নাই, ৰিজেকশ্যন শ্লিপ নিদিলেও হ'ব। মূলতে হ'ল এইটো এটা ফাইনেল এনআৰচি নহয়, এইখন হ'ল ছাপ্লিমেণ্টাৰী এনআৰচি। তাৰপিছত সুপ্ৰিম কোৰ্টে আৰু এটা অৰ্ডাৰত ক'লে যে এইখন এনআৰচি তেতিয়াহে মানে কমপ্লিট হ'ব যেতিয়া 562/2012 সংমিলিত মহাসংঘ মতিউৰ ৰহমান ডাঙৰীয়াৰ এটা কেছ পেণ্ডিং হৈ আছে, সেই কেছটো আৰু 311/2015 দুটা কেছ চলি আছে। এটা হ'ল আপোনাৰ 1951 চন নে 71 চন, আৰু এটা হ'ল ক্লজ 3B। এই দুটা কেছৰ জাজমেণ্ট অহাৰ পিছতহে এনআৰচিখন কমপ্লিট এনআৰচি হ'ব। চ' সেইকাৰণে আমি এতিয়া ফাইনেল এনআৰচি কৈ থাকি লাভ নাই আমাৰ, এইখন হ'ল ছাপ্লিমেণ্টাৰী এনআৰচি। বাকী ফাইনেল এনআৰচিখন RGI পাব্লিছ কৰিব, কেতিয়া পাব্লিছ কৰিব সেইটো RGIৰ ওপৰত কথা। এতিয়া আমি আহোঁ এনআৰচিখনৰ কথা কোৱাৰ লগে লগে আমি 31 আগষ্ট 2019 সেইদিনাখনৰ পৰা বা তাৰে আগৰ পৰা আমি এনআৰচিখনক লৈ পেলাই সন্তুষ্ট নহয়। আমি ধৰ্ণাত বহিছোঁ, বহুতবাৰ প্ৰেছ কনফাৰেঞ্চ দিছোঁ, 10টাকৈ কেছ চলি আছে, CID, ED, লোকেল থানা চবতে। আমি সুখী নহয় এনআৰচিখনক লৈ, কাৰণ ইয়াত 80 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম সোমাইছে। ইয়াতে দুৰ্নীতি হৈছে, ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে, লিগেচি কিনা বেচা হৈছে। আৰু এইখিনি কথা কোৱাৰ ইমান দিনে যে আমি কৈ আহিছিলোঁ, আমাকো বহুতে সন্দেহৰ চকুৰে চাইছিলে যে ইহঁতে এনেই কৈছে নেকি, ইহঁত দেশদ্ৰোহী, ইহঁত জাতিদ্ৰোহী, জাতীয় দলিল প্ৰস্তুত কৰাত ইহঁত বাধা দি আছে। কিন্তু এইখন জাতীয় দলিল কেতিয়াও হ'ব নোৱাৰে। এইখন হ'ল বাংলাদেশীক ভাৰতীয়কৰণ কৰা এখন দলিল। আৰু ইয়াৰ প্ৰমাণ, এই যে বিদেশীৰ নাম সোমাইছে, ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে, লিগেচি কিনা বেচা হৈছে, এইটো বৰ্তমানৰ এনআৰচি ষ্টেট কোঅৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত যিখন এফিডেভিট ফাইল কৰিছে, সেই এফিডেভিটখনত তথ্য সহকাৰে তেখেতে জনাইছে কি খেলিমেলি আছে। চবতকৈ ডাঙৰ খেলিমেলিটো হ'ল OI, অৰিজিনেল ইনহেবিটেণ্ট। লাখ লাখ বিদেশী মানুহৰ নাম OI হিচাপে সোমাইছে। সি চমৰীয়া, তাৰপিছত বাগবৰ, মৰিগাঁও, দলগাঁও, খাৰুপেটীয়া, এনেকৈ বিভিন্ন জেগাত অৰিজিনেল ইনহেবিটেণ্টত সন্দেহযুক্ত বিদেশীৰ নাম সোমাইছে। ছফ্টৱেৰটো ডুপ্লিকেট ছফ্টৱেৰ ব্যৱহাৰ কৰিছে, যাতে ছফ্টৱেৰটোৱে ডিটেক্ট কৰিব নোৱাৰে। চ' এনেকুৱা ধৰণৰ বিভিন্ন তথ্য সুপ্ৰিম কোৰ্টৰ বৰ্তমানৰ ষ্টেট কোঅৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মাই জমা দিছে। আৰু তেখেতে লগতে 100% ৰিভেৰিফিকেশ্যন লাগে বুলিও কৈছে, যিটো আমাৰ দাবী, আমি ইমান দিনে কৈ আহিছোঁ। যদিও অসম চৰকাৰে কৈ আছে 10%, 20%, যিহেতু সমন্বয়কগৰাকীয়ে 100% বুলি কৈছে, আৰু ইমান ভুল বিদেশী নাম যে সোমাইছে সেইটো প্ৰমাণ হৈ গ'ল, তথ্য সহকাৰে সুপ্ৰিম কোৰ্টক জমা দিছে। এতিয়া কোনোবাই ক'ব পাৰে সুপ্ৰিম কোৰ্টত জমাহে দিছে, অ'থ লৈ সুপ্ৰিম কোৰ্টক জমা দিছে। সুপ্ৰিম কোৰ্টত কোনো মিছা কথা ক'ব নোৱাৰে বা মিছা কথা জমা দিব নোৱাৰে, মিছা। চ' সেইকাৰণে আমি কৈছোঁ এতিয়া আৰু 10%, 20%ত লাগি নাথাকি 100% ৰিভেৰিফিকেশ্যনৰ কাৰণে আমি যাব লাগে। এতিয়া আমি ক'ম, আমি আকৌ এনেকুৱা ধৰণৰ কথা আহিব যে আজি 2 বছৰ হৈ গ'ল কেছটো
গেথালা মাৰি আছে বিষয়টো কোভিডৰ কাৰণে কেছটো গেথালা মাৰি আছে অহাছে সুপ্ৰিম কোৰ্টত যিবিলাক হিয়াৰিং হৈ আছে এইটো অনলাইন হিয়াৰিং হৈ আছে আৰু এইটো এটা এনেকুৱা কেছ যিটোত অনলাইন কৰিব নোৱাৰে অনলাইন হিয়াৰিং হ'ব নোৱাৰে কেতিয়াও ইয়াত ফিজিকেল হিয়াৰিং হ'ব লাগিব আৰু ফিজিকেল হিয়াৰিং হ'বলৈ কোৰ্টখন খুলিব লাগিব আৰু আমি যিমান দূৰ গম পাইছোঁ অক্টোবৰৰ পিছত কোৰ্টত কেছবিলাক ফিজিকেল হিয়াৰিং হ'ব আৰু ফিজিকেল হিয়াৰিং হোৱাৰ লগে লগে এই কেছটো নিশ্চয় উঠিব এতিয়া আহিলোঁ আমি এফিডেভিটৰ ক্ষেত্ৰত ড্ৰাফ্ট NRCখন প্ৰকাশ হোৱাৰ লগে লগে আমি 6খন এফিডেভিট ফাইল কৰিছিলোঁ আৰু সাপ্লিমেণ্টাৰী NRCখন ওলোৱাৰ পিছত আমি 2খন এফিডেভিট ফাইল কৰিছোঁ টোটেল আমাৰ 8খন এফিডেভিট ফাইল কৰা আছে 100% ৰিভেৰিফিকেশ্যন বিচাৰি বা য'ত যি খেলি মেলি গোটেইখিনি আমি সুপ্ৰিম কোৰ্টক জনোৱা আছে আৰু আমাৰ বিশ্বাস অক্টোবৰৰ পিছত যেতিয়া হিয়াৰিং হ'ব ফিজিকেল হিয়াৰিং যেতিয়া হ'ব তেতিয়া এই কেছটো উঠিব আৰু আমি আমাৰ কথাখিনি ক'ব পাৰিম আমি সবে NRCখনৰ কথা কৈ আছোঁ 2 বছৰ হ'ল প্ৰকাশ হোৱাৰ 2 বছৰ হ'ল অমুক হ'ল তুমুক হ'ল আমি বহুত কিবা কিবি কৈ আছোঁ চৰকাৰৰ গাফিলতি NRCৰ গাফিলতি জাতীয় দলিল প্ৰস্তুত কিন্তু এটা ডাঙৰ এটা সমস্যা এটা এই NRCখনৰ কাৰণে 27 লাখ মানুহ ভুগি আছে বৰ্তমান বায়োমেট্ৰিকৰ নামত আধাৰ বনাব পৰা নাই 27 লাখ ইয়াৰ ভিতৰত বহুতে স্কুলৰ ল'ৰা এডমিশ্যনৰ কাৰণে কোনোবাই বেংকৰ লোন ল'ব পৰা নাই চাকৰিৰ কাৰণে বা বহুত ক্ষেত্ৰত 27 লাখ মানুহ বিপদত পৰি আছে সেই মানুহখিনিক আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ আমাৰ লগতো বহুতে যোগাযোগ কৰে এতিয়া আমি এখন এফিডেভিট ফাইল কৰিম সুপ্ৰিম কোৰ্টত যাতে 27 লাখ মানুহৰ যিটো বায়োমেট্ৰিকৰ নামত আধাৰ বনাব যে পৰা নাই সেইটো যাতে খুব সোনকালে সি লাগে অনলাইন হিয়াৰিঙতে হওক বা যেনেকেই নহওক কিয় সেইটো এটা জাজমেণ্ট আমাক লাগে আৰু অসম চৰকাৰকো আমি জনাইছোঁ অসম চৰকাৰো এইটো দায়িত্ব ল'ব লাগে RGI এইটো দায়িত্ব ল'ব লাগে যে 27 লাখ মানুহৰ যাতে দিগদাৰ নহয় 27 লাখটো কিন্তু বাঢ়ি গৈ থাকিব যিমানে সংখ্যাটো বাঢ়িব সময় গৈ থাকিব 27 লাখটো বাঢ়ি গৈ থাকিব তো 26 লাখ 50 লাখও হ'ব পাৰে হৈ যাব যে সেইখিনি মানুহ আধাৰ বনাব পৰা নাই সো সেইটো এটা দৰকাৰী 100% ৰিভেৰিফিকেশ্যনৰ কথা যিটো আমি কৈছোঁ আমি ক'ত বিচাৰিছোঁ মানুহ এতিয়া কয় কি যে আকৌ হাৰাশাস্তি হ'ব নেকি আকৌ মানুহক হাৰাশাস্তি কৰিব নেকি আমি বিচাৰিছোঁ ধুবুৰী লিখি ল'ব 100% ৰিভেৰিফিকেশ্যন ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও দক্ষিণ শালমাৰা গোৱালপাৰা নলবাৰী বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ ওদালগুৰি দৰং শোণিতপুৰ লখিমপুৰ নগাঁও মৰিগাঁও কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এইকেইখন ডিষ্ট্ৰিক্টতে সন্দেহযুক্ত নাগৰিক আছে আৰু এইখিনি ডিষ্ট্ৰিক্টত যদি 100% ৰিভেৰিফিকেশ্যন কৰে তেতিয়াহ'লে 80 লাখ বাংলাদেশী নাম ওলাব হৈ যায় আমি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি NC হিলছ তাৰপিছত আমাৰ ডিমা হাছাও কাৰ্বি আংলং এইবিলাকত আমি বিচৰা নাই এইখিনি জেগাত নালাগে চ' এইখিনিত কৰাৰ লগে লগে 100% ৰিভেৰিফিকেশ্যন কৰাৰ লগে লগে খুব কমেও 80 লাখ মানুহৰ নাম NRCৰ পৰা বাদ পৰিব আমি যিকেইটা কেছ এতিয়ালৈ কৰিছোঁ CIDত হওক CBIত হওক লোকেল থানাত হওক তাৰে ভিতৰত এণ্টি কৰাপশ্যনত এটা কেছ কৰা হৈছিলে চৰকাৰৰ আন্তৰিকতাটো কিমান নতুন চৰকাৰখনৰ আন্তৰিকতাটো কিমান সেইটো কম এতিয়া এণ্টি কৰাপশ্যনত এটা কেছ কৰা হৈছিলে ছফ্টৱেৰখিনিক লৈ আৰু হাজেলাৰ বিৰুদ্ধে এণ্টি কৰাপশ্যনে তদন্ত কৰি তাতে ভুলটো বিচাৰি পালে আৰু অসম চৰকাৰৰ গৃহ বিভাগলৈ আজিৰ পৰা 6 মাহ আগত পাৰ্মিশ্যনৰ কাৰণে এখন চিঠি পঠালে অনুমতি বিচাৰি এখন চিঠি পঠালে 3 মাহ বাৰু আমি বাদ দিলোঁ ইলেকশ্যনৰ কাৰণে আমি 3 মাহ বাদ দিলোঁ পিছৰ 3 মাহ এতিয়াও গৃহ বিভাগত চিঠিখন পৰি আছে পাৰ্মিশ্যনটো দিয়া নাই এতিয়া আমাৰ সন্দেহ হয় গৃহ বিভাগত অসম চৰকাৰৰ গৃহ বিভাগত হাজেলাৰ নিশ্চয় কোনোবা মানুহ থাকিব যোনে চিঠিখন গাপ দি থৈ দিছে আৰু নহ'লে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ কথাই নাজানে ক'ত কি হৈছে মুখ্যমন্ত্ৰীক অৱগত কৰোৱা হোৱা নাই
চ' আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ গৃহ বিভাগত আজি 6 মাহ ধৰি এণ্টি কৰাপশ্যনৰ পাৰ্মিশ্যন লেটাৰখন পৰি আছে হাজেলাৰ বিৰুদ্ধে। চ' আমাৰ বিশ্বাস যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্মিশ্যনটো এণ্টি কৰাপশ্যনক দিব কেছটো তদন্ত কৰিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।